Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC CCR প্ৰিলিমিনাৰী 2023 যোনটো যোৱাকালি হৈ গল তাৰে এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব ঠিক আছে তো বেসিক্যালি বিফোর উই discuss about the cut off marks মই first of all আপোনালোকৰ বহুতৰ ইয়াতে মই কালি দেখিছো কমেন্ট সেকশনত বহুতৰ ডাউট আছে নেগেটিভ মার্কিং স্কিম টু লৈ পেলাই ঠিক আছে তো আপোনালোকে যেহেতু APSC ৰ প্ৰিলিমিনাৰী এক্সামিনেশন দিছে তো আপোনালোকে এট লিস্ট মানে এইখিনি বস্তু ক্লিয়াৰ কৰিব লাগে যে গুটে বস্তুটো কি বহুতে খুদি আছে GS2 পেপাৰখনৰ GS1 পেপাৰখনৰ মার্কস এড হয় না নহয় আপোনালোকে যদি স্কিম অফ এক্সামিনেশন এক্সাম প্যাটাৰ্ন সিলেবাসটো গম নাপাই যদি পৰীক্ষা দিবলৈ আহিছে তো ফিউচাৰ সিভিল সাৰ্ভিস যেতিয়া আপুনি ভৱিষ্যতলৈ এজন সিভিল সাৰ্ভেন্ট হ'ব তো কেনেকুৱা কৰিব পাৰে তো বেসিক্যালি মই এটো কথাত আপোনালোকৰ এইখিনি বস্তুত মই অকমান মানে তেনেকে যদি মই কম কাকো টাৰ্গেট কৰি একো কোৱা নাই কিন্তু এইখিনি বস্তু দেখিলে মানে শুনিলে মানে নেগেটিভ মার্কিং স্কিমৰ ওপৰতে হওক বা কোনবাই GS2 পেপাৰ GS1 পেপাৰত দুইটা কম্বাইন হৈ পেলাই কাট অফ হয় নে কি হয় হেতু যদি খুদে বা কোনবাই আহি পেলাই কয় GS2 পেপাৰখনৰ কোৱালিফাইং মার্কস 66 নহয় 67.5 তো এনেকুৱা ধৰণৰ কথা শুনিলে মোৰ এনেকুৱা লাগে আপোনালোকৰ অকমান কি বুলি কয় এইখিনি বস্তু অকমান আপডেট হোৱাৰ ইম্পৰ্টেন্ট হয় পৰীক্ষাটা দিয়াৰ আগতে কাৰণ এটো এটা ষ্টেট এডমিনিষ্ট্ৰেচন বেসিক্যালি আমাৰ দেশৰ এডমিনিষ্ট্ৰেচনটো হেতু কাৰণে পিছ পৰি গৈছে মানে যোনবিলাকৰ ভালকে নলেজে নাথাকে তেওঁলোকে হুমাই যায়গে চাকৰিত তো বেসিক্যালি কথাটো হেতুৱে হৈছে তো হেতু কাৰণে নেগেটিভ মার্কিং স্কিমটোৰ ওপৰত মই আপোনালোকক এই লেকচাৰটো প্ৰথমতে দি লৈছো ঠিক আছে তো বেয়া নাপাব কথাটো কোৱাৰ কাৰণে কিন্তু এটো একেবাৰে মানে একদম মানে কি বুলি কয় এটো অলপ দেখিবলৈ বেয়া হৈছে বস্তুটো আপোনালোকে বস্তুখিনি ভালকে নজনাকে পৰীক্ষা দিবলৈ আহিছে APSC তো নেগেটিভ মার্কিং স্কিমটোৰ কথাটো হ'ল যে জেনাৰেল ষ্টাডিজ পেপাৰ 1 তাতে আপোনালোকে দেখিছে 1/4 বা 0.25 of the marks assigned to that question ঠিক আছে তো ইয়াতে 0.25 মার্কসৰ কথা কোৱা নাই জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনত পাৰ কুৱেশ্যন 2 মার্কস কে আছে assigned to that question মানে কি এটা মার্কসৰ এগেইনষ্টে 0.25 হলতেন বা 1/4 1 মার্কসৰ এগেইনষ্টে ইয়াতে 0.25 টু 1 মার্কসৰ কথা কৈছে যেহেতু কুৱেশ্যনটো পাৰ কুৱেশ্যন 2 মার্কস কে আছে তো 0.25 ইনটু 2 কিমান হয় 0.50 এটা কুৱেশ্যন এনসার্স ভুলকে দিলে মানে আপোনালোকে 0.50 মার্ক এটা নেগেটিভ মার্ক হিচাপে ডিডাক্ট হ'ব তো এটো বস্তু বেসিছত আপোনালোকে ক্যালকুলেট কৰক অফিশিয়াল আনসাৰ কিজ মতে কিমান কি ওলাইছে আপোনালোকৰ ঠিক আছে 0.50 মার্কস কে ডিডাক্ট কৰক এটা ৰং আনসাৰত জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনৰ ক্ষেত্ৰত আৰু জেনাৰেল ষ্টাডিজ পেপাৰ 2 খনৰ ক্ষেত্ৰত কিন্তু মার্কিং সিস্টেমটো বেলেগ ইয়াতে জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনত 100 টা কুৱেশ্যন আছিল পাৰ কুৱেশ্যন 2 মার্কস কে আছিল 100 ইনটু 2 200 মার্কস আৰু ইয়াতে 1/4 অর 2.05 অফ দি মার্কস assigned to that question 0.25 মানে হেই কুৱেশ্যনটোৰ 0.25 মানে হেই only 1 মার্কসৰ ভিতৰত কৈছে বা 1/4 মানে কি 1/4 মার্কস অর 0.25 মানে কলে মানে কি বুলি বুজে 1/4 মানে 4 ভাগৰ এভাগ হেই কুৱেশ্যনটোত কিমান মার্কস আছিল 2 মার্কস 2 মার্কসৰ 4 ভাগৰ এভাগ কিমান হয় 0.50 মার্কস ঠিক আছে তো এটো বস্তু ক্যালকুলেট কৰক বহুতে 0.25 মার্কসত ক্যালকুলেট কৰি এটা লাষ্ট ইয়াৰো দেখিছো তাৰ আগতেও দেখিছো এই ক্যালকুলেশনটো ভুল কৰি পেলাই কাট অফতকে বেছি মার্কস পাইছো বুলি কৈ পেলাই APSC ভুল দিয়ে এনেকুৱা নহয় যে সদায় APSC ভুল ক্যান্ডিডেটস বিলাকৰ ভুল থাকে এইখিনি বেসিক্যালি ক্যান্ডিডেটস বিলাকৰ অকমান মানে এইখিনি বস্তু আপোনালোকৰ ক্লিয়াৰ হোৱাটো ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ পৰীক্ষা দিয়াৰ আগতে তো সদায় APSC কে দুখ দিলে নহয় কেতিয়াবা ক্যান্ডিডেটছৰ গাটো বহুত দুখ থাকে তো তেতিয়া ভাবে যে কাট অফ মার্কসটো ইমান কম মইতো কাট অফতকে বেছি পাইছো কিয় ক্লিয়াৰ কৰা নাই APSC ৰ ভুল কিবা ভুল হেবোৰ কৈ থাকে তো বেটাৰ আপোনালোকে অকমান এইখিনি বস্তু ক্লিয়াৰ কৰি লওক মই কৈ দিছো এবাৰ শুনি লওক আৰু ইয়াতে কোনেও যাতে একো কথা নকয় ইয়াৰ ওপৰত 0.50 মার্ক ডিডাক্ট হ'ব জেনাৰেল ষ্টাডিজ 1 ৰ ক্ষেত্ৰত ঠিক আছে ইট ইজ এজ সিম্পল এজ দ্যাট আৰু জেনাৰেল ষ্টাডিজ 2 0.14 হলে মানে ইয়াতে 80 টা কোৱেশ্যনছ আছিল 80 টা কোৱেশ্যনছত 200 মার্কস থাকিবৰ কাৰণে এটা কোৱেশ্যনত কিমান হ'ব লাগিব 2.5 into 80 equal to 200 marks ঠিক আছে এটা কুৱেশ্যনৰ এগেইনষ্টে 2.5 মার্কস এসাইন কৰা আছিল ইয়াতে আৰু 2.5 মার্কস এসাইন কৰা মানে 1/4 যদি মার্কস বা 0.25 মার্কস যদি এটা কুৱেশ্যনৰ এগেইনষ্টে যায় 0.25 টো হেতু 1 মার্কসৰ ভিত্তিত ধৰা হৈছে 0.25 বা 1/4 মার্কস যদি ইয়াতে নেগেটিভ মার্কিং হিচাপে ডিডাক্ট কৰে তেনলে 2.5 মার্কস পাৰ কুৱেশ্যন কেৰি কৰিছে 2.5 মার্কসৰ 1/4 বা 0.25 যদি ক্যালকুলেট কৰো তেতিয়ালে নেগেটিভ মার্কিং হ'ব 0.625 ঠিক আছে ইয়াতে 0.625 কে নেগেটিভ মার্কিং স্কিমটো ইয়াতে এপ্লাই কৰক তেতিয়াহে আপোনালোকে গম পাব কিমান মার্কস স্কোৰ কৰিছে ইয়াতে জেনাৰেল ষ্টাডিজ 2 আৰু জেনাৰেল ষ্টাডিজ 2 APSC অফিচিয়ালি ভালকে দিয়া হল ক্লিয়াৰলি দিয়া হল যে 66% পাব লাগিব 66%
সৰি 33% স্ক'ৰ কৰিব লাগিব 33% মানে 100%ৰ 33% মানে 200%ৰ 66 মাৰ্কছ ঠিক আছে তো বেচিকলি সেইটোৱে কথা তো আপোনালোকে 66 মাৰ্কছ ক্লিয়াৰ কৰিলে মানে GS2 পেপাৰখন ক্লিয়াৰ কৰিব মিনিমাম কোৱালিফাইং মাৰ্ক 66 কোনবাই যদি 66তকৈ তলত ওলাইছে তেতিয়ালে আপোনালোকৰ GS1 খনতো 200ৰ ভিতৰত 200 পায়ও লাভ নাই কাৰণ হেখন স্ক্ৰুটনি নহয় এটো আপোনালোকৰ ক্যান্ডিডেট সাৰে ক্যান্সেল হৈ গল আৰু বেসিক্যালি এটো বছৰৰ কাৰণে গল আৰু ঠিক আছে সিসেট পেপাৰখনৰ ক্ষেত্ৰত তো সিসেট পেপাৰ নেগেটিভ মাৰ্কিং স্কিমটো পাৰ এনসাৰ 0.25 মাৰ্কস কে নেগেটিভ মাৰ্কিং স্কিমটো ইয়াতে এপ্লিকেবল হয় তো এটো ক্লিয়াৰ হৈ লক আৰু ইয়াতকে বেলেগ একো নকবই আৰু কাৰণ মই জানো এটোৰ লগত মই এপিএসসি লগত বহুত দিনৰ পৰা জড়িত হৈ আছো মেইনছ দিছো ভাইভা দিছো বহুতখিনি এক্সামস ইয়াৰে লগত জড়িত হৈ আছো কিন্তু আনফৰচুনেটলি ক্লিয়াৰ কৰিব পৰা নাই সদায় 1-2 মাৰ্কছৰ কাৰণে থাকি যায় কিন্তু কথাটো হ'ল যে ইয়াতে মোৰ বহুত এক্সপেৰিয়েন্স আছে এপিএসসিৰ লগত মই এৰাউণ্ড 2018 ৰ পৰা 2017 ৰ পৰা জড়িত হৈ আছো তো এপিএসসিৰ লগত তো এৰাউণ্ড 6-7 ইয়াৰ্স এক্সপেৰিয়েন্স আছে এপিএসসিৰ সকলো ধৰণৰ এক্সামস বিলাকৰ ওপৰত তো হেতু কাৰণে মই যোনটো কৈছো এপতলে আপোনালোকে মানি লওক আৰু এটো মই কোৱা কথা নহয় এটো অবিয়াসলি বহুতে জানে কিন্তু বহুতৰ এটো ডাউট থাকে তো এটো কাৰণে ক্লিয়াৰ কৰিলো নেগেটিভ মাৰ্কিং স্কিম GS1 খনৰ কাৰণে 0.50 পাৰ ৰং এনসাৰ আৰু GS2 খনৰ কাৰণে যোনখন সি সেট বুলি কোৱা হয় হেখন 0.625 মাৰ্ক পাৰ ৰং এনসাৰ ঠিক আছে তো এইখন এটো হ'ল আৰু ইয়াতে হেতুৱে ইনস্ট্ৰাকশন দিয়া আছে ইন দি ইনস্ট্ৰাকশনস ইট ইজ ক্লিয়াৰলি মেনশন দি লাইন 0.14 or 0.25 of the marks assigned to that question. Last year also many candidates wrongly calculated the negative marking scheme and claimed that they have not been selected in spite of crossing the cut off marks. মই কলুৱে কাট অফ মার্কস যোৱা বছৰ বহুতে এটো নেগেটিভ মার্কিং তো ভুলকে ক্যালকুলেট কৰি পেলে ভাবিছিলে যে কাট অফ মার্কতকে বেছি পাইছো কিন্তু কিয় সিলেক্ট নহলো হেবুৰ কৈ পেলে বহুত ক্যান্ডিডেটসে কৈছিলে কিন্তু কথাটো হেতু ক্যান্ডিডেটছৰ ফল্ট হয় এপিএসসিৰ ফল্ট নহয় ইয়াতে এপিএসসিৰ কিছুমান ভুল থাকে কিন্তু এনেকুৱা নহয় যে সদায় এপিএসসিৰ ভুল হ'ব ইয়াতে ক্যান্ডিডেটছৰ ভুল থাকে কিছুমান দিস টাইম অলসো মেনি আৰ মেকিং দি সেম মিস্টেক ইউ পিপল আৰ দি ফিউচাৰ সিভিল সাৰ্ভেন্টস অফ দি ষ্টেট মই এটোৱে কৈছো যে আপোনালোকে ভৱিষ্যতৰ সিভিল সাৰ্ভেন্টস হয় ষ্টেটৰ আৰু হেই লাইনটো পঢ়াৰ এটা বেসিক নলেজ থাকিব লাগে ইংলিছৰ হেই পাৰ্টিকুলাৰ লাইনটো আন্ডাৰ ভালকে পঢ়া হেতু বুজি লোৱাটো কি কৈছে নেগেটিভ মাৰ্কিং স্কিমৰ ওপৰত ঠিক আছে 1/4 of the marks assigned to that question বুলি কৈছে তো হেতু বস্তু অলপ ভালকে সেন্টেন্সটো বুজিব গ্ৰামাটিক্যালি ভালকে যদি বুজি পোৱা নাই কাৰবা খুদিব ভালকে ভিডিও সিডিও বিলাক চাব ঠিক আছে তো হেখিনি বস্তু ভালকে বুজি লওক কোনবা যদি স্যাৰ আছে টিচাৰ আছে কোচিং ইনষ্টিটিউট তেওঁৰ লগত যোগাযোগ কৰক ভালকে বুজি লওক বস্তুটো তাৰ পিছত হেখিনি বস্তু আগবাঢ়াব তো নেগেটিভ মাৰ্কিং স্কিমৰ ওপৰত এইখিনি বস্তু বুজাই দিলো মই আৰু বাকি ৰং এনসাৰ কিজ কিছুমান আছে বাৰু ৰং এনসাৰ কিজ কিছুমান বহুতে কৈ আছে এটা ৰং এনসাৰ কিৰ কাৰণে আপোনালোকে তাতে যোনটো এনসাৰ কি অবজেকশন বুলি এটা নতুনকে তাতে দি দিছে লিংক এটা তো তাতে গৈ পেলাই আপোনালোকে ইয়াতে এডভাৰটাইজমেন্ট নাম্বাৰটো সিলেক্ট কৰিব পোষ্ট নেমটো সিসিৰ প্ৰিলিমিনাৰী বুলি আহিব নিজৰ ৰোল নম্বৰ মাৰিব ডেট অফ বাৰ্থ মাৰিব ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো মাৰিব 10 ডিজিট তাৰ পিছত এটো যোনটো এন্টাৰ টেক্সট দিয়া আছে এটো কৰি পেলাই আপোনালোকে ইয়াতে এটা ক্লিক কৰিব আই হিয়াৰ বাই ডিক্লেয়াৰ দ্যাট আই হ্যাভ পাৰ্টিসিপেটেড ইন বোথ সেশনস অফ দি কম্বাইন্ড কমিটি প্ৰিলিমিনাৰী এক্সামিনেশন তো এটো দি পেলাই এইখিনি বস্তু ক্লেম কৰি পেলাই সাবমিট কৰাৰ লগে লগে আপোনালোকৰ বেলেগ এটা পোৰ্টেল খুল খাব তাতে আপোনালোকে যোনখন GS1 পেপাৰ নে GS2 পেপাৰ তাতে সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰি পেলাই কোনটো কোৱেশ্যনত ভুল আছে আপোনাৰ মতে অবজেকশন আছে নে ৰং এনসাৰ কি আছে নে এপিএসসি এনসাৰ কি আছে নে হেখিনি বস্তু সিলেক্ট কৰিব পাৰিব আৰু তাতে আপোনালোকে ম্যাক্সিমাম কোৱেশ্যনছ চুজ কৰিব পাৰিব যিমান কোৱেশ্যন দিব পাৰে GS1 আৰু GS2 ক্ষেত্ৰত ঠিক আছে খালি এবাৰ ফাইনাল সাবমিট কৰাৰ পিছত কিন্তু আকৌ আপোনালোকে লগইন কৰি আকৌ সাবমিট কৰিব নোৱাৰে কাৰণ ফাইনাল সাবমিট কৰাৰ আগতে তাতে এড বুলি এড অন বুলি এটা অপচন আহে এড কৰি আপোনালোকে কোৱেশ্যনছ তাতে দিব পাৰে GS1 GS2 দুখন পেপাৰৰ কাৰণে তাতে কোৱেশ্যনছ ক্লেম কৰিব পাৰে খালি ফাইনাল সাবমিট কৰি নিদিব প্ৰথমতে গুটেখিনি কোৱেশ্যনছ ৰেডি কৰি ল'ব তাতে প্ৰুফ দিব লাগিব কাৰণ PDF ফৰ্মেটত প্ৰুফ দিব লাগিব কোনটো ৱেবছাইটৰ পৰা লৈছে বা কোনখন কিতাপৰ পৰা আৰ্টিকেল লৈছে তো হেতু আপোনালোকে ফটো মাৰি পেলাই PDF বনাই পেলাই তাতে দিব মাৰ্ক কৰি দিব মাৰ্কাৰেদি বা কিবা ৰেড কালাৰ পেইন বা কিবা তেনেকে মাৰ্ক কৰি পেলাই তাতে হাইলাইট কৰি দিব সো তে তেওঁলোকে এটো বস্তু বুজি পায় PDF আপলোড কৰিব লাগিব আৰু PDF টোৰ আপলোডৰ যোনটো সাইজ আছে 1 MB কে কম হ'ব লাগে তো যিকোনো PDF মেকাৰত আপোনালোকে হেখিনি বস্তু কৰি ল'ব পাৰিব তাতে আপলোড কৰি ল'ব পাৰিব তাৰ পিছত ফাইনাল সাবমিট কৰিলে মানে হেখিনি বস্তু ক্লেম কৰিব কিন্তু এবাৰ ফাইনাল সাবমিট কৰি দিলে এটা বা দুটা ক্লেম কৰি বাকি পিছত আকৌ কৰিব নোৱাৰিব আৰু এজন ক্যান্ডিডেট আৰু বাকি ইয়াতে যেহেতু ৰিভাইজ এনসাৰ কি নাহে এপিএসসি জেনাৰেলি যোৱাবাৰ নাহিলে তো হেতু কাৰণে যাৰ যি ডাউট আছে ক্লেম কৰক তো হেতু মতে এপিএসসি আৰু যেনেকে যি কৰিব পাৰে কাট অফটো তেনেকে মতে ওলাব আৰু যোনটো ইউৰোপি আছে ইউৰোপি বুলি এপ এটা আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এপটো কাৰেক্ট হয় ঠিক আছে তো হেতু আপোনালোকে প্লে ষ্টৰতে পাই দিব ইউৰোপি এপটো মই নিজেও মানে ইউজ কৰি পাইছো মোৰ ওচৰত আছিল তো ইউৰোপি এপ এটা আছে
SBI সেইটো প্লে ষ্ট'ৰতে এভেইলেবল আছে এণ্ড্ৰইডৰ তো আপোনালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰিলেও পাই যাব ইউৰোপী এপটো ইউৰোপী স্পেলিংটো চাব RBI স্পেলিংটো চাব RBI যোনটো ইউৰোপী আছে SBI যোনটো ইউৰোপী আছে স্পেলিংকেইটাৰ ডিফাৰেঞ্চ আছে আৰু ইয়াতে ইউৰোপীটো একচুৱেলি SBI কথাই সোধা হৈছে তো সেইটো এনচাৰ কি ক্লেইম কৰিলেও APSC মোৰটো লগা নাই কিবা এণ্টাৰটেইন কৰিব বুলি কাৰণ SBI এটা এপ আছে কুৱেশ্যনত অপশ্যনত যিহেতু এপটোৰ কথা আছে তো সেইটো এপটোৱে হ'ব বাকী আপোনালোকে নিজৰ মতামত দিয়ক আৰু বাকি মই আজি এতিয়া 13 ঘণ্টামানৰ আগত এটা পোল কৰিছিলোঁ about the general studies 1 কিমান মাৰ্কস আপোনালোকে এক্সপেক্ট কৰিছে তো তাৰ ভিতৰ পোলটোত আপোনালোকে দেখিছে ইয়াতে বিলো 74.3 কে ভোটছ আহিছে 4.3 কে ভোটছৰ ভিতৰত কোনে কিমান কৰিছে মই দেখাইছো বিলো 70 মাৰ্কসত 48% আছে 70 to 80 মাৰ্কসৰ ভিতৰত 17% আছে 80 to 90 মাৰ্কসৰ ভিতৰত 13% 19 to 100 মাৰ্কসৰ ভিতৰত 11% আৰু 100 প্লাস মাৰ্কসত 11% আৰু বেসিক্যালি ইয়াতে মই এটো নকওঁ যে এটো অথেন্টিক ডেটা হয় কাৰণ বহুতে এনেই কোনবাই পৰীক্ষা নিদিয়া কিছুমানে 100 প্লাস মাৰি দিব আৰু বহুতে কিছুমানে নেগেটিভ মাৰ্কিং স্কিমটো ৰংলি ক্যালকুলেট কৰিও বহুতে বেছি মাৰ্কস মাৰি দিব আৰু বহুতে এনেই ধেমালি কৰি পেলাই সাৰ্কেষ্টিক ওয়েটো এনেই বেছিকে কৰি দিয়ে বহুতে কিছুমানে তো এনেকুৱা ধৰণৰ কমেন্ট কৰিছে আউট অফ 200 GS1 ত 190 প্লাস GS2 আউট অফ 200 তো তেনেকুৱা ধৰণৰ কমেন্টও পাই থাকো তেনেকুৱা ধৰণৰ তো তেনেকুৱা বেসিক্যালি দুই এজন সুকা থাকিব পাৰে নো ডাউট এনেকুৱা কোৱা নাই যে নহব হ'ব পাৰে সুকা থাকিব পাৰে কিন্তু এনেকুৱা নহয় যে আপোনালোকে প্ৰত্যেকটো বস্তুৰে ধেমালি কৰে এটো ধেমালি কৰা বস্তু নহয় আপোনালোকে যেহেতু সিভিল সাৰ্ভেন্ট হেতুৱে কৈছো কোৱালিটিটো কম থাকে আৰু এনেকুৱা ধৰণৰ মানুহৰ সিভিল সাৰ্ভেন্ট হোৱাৰ বেসিক্যালি এনেকুৱা ধৰণৰ কথা ক'লে তো ইয়াতে যদি চাই তেতিয়ালে 80 to 90 মাৰ্কস মানে বিলো 90 মাৰ্কসত अराउंड 78% candidates below 90 marks score koribo ঠিক আছে মানে 90 ভিতৰতে থাকিব below 90 marks আৰু 90 to 100 or 11% 100 plus marks ত 11% ঠিক আছে তো এইখিনি যদি চা আৰু ইয়াতে অথেন্টিসিটি অলপ কম আছে কাৰণ বহুতে 100 plus তো এনেও মাৰি দিয়ে কিছুমানে পৰীক্ষা নিদিয়া কিছুমানেও এনেই জাস্ট ক্লিক কৰি দিয়ে তো হেতু কাৰণে এইবোৰৰ পৰা ইমান বেছি ধৰিব নোৱাৰি কিন্তু যি সকলে মোক WhatsApp-ৰ থ্ৰুদি বা মেইলৰ থ্ৰুদি ফিডবেক বিলাক দি আছে পৰীক্ষাৰ তো তেওঁলোকৰ লগত কথা পাতি আগতেও পৰীক্ষা দিয়া আগতে এবাৰ যোৱাবাৰ APSC পাই পেলাই এবাৰো আকৌ পৰীক্ষা দিছিল অকমান পোষ্টটো আপগ্ৰেড কৰিবৰ কাৰণে তো তেওঁলোকৰ পৰা বহুতখিনি ইনফৰমেশন লৈ পেলাই এটা কাট অফ মই উলিয়াইছো বাৰু তো আপোনালোকক মই এনে জাস্ট দেখাইছো মোৰ যোনটো কাট অফ উলিয়াইছো ঠিক আছে তো কাট অফ এনেকুৱা হ'ব লাগে এবাৰ মই যোনটো গম পাইছো তো যোৱাবাৰো মই কৈছিলো যোৱাবাৰ যোনটো কাট অফ আছিল 74.5 আছিল জেনাৰেলৰ ঠিক আছে তো হেতু মই যেতিয়া প্ৰিডিক্ট কৰিছো তেতিয়া মই কৈছিলো যে 70 to 75 ৰ ভিতৰত থাকিব লাগে জেনাৰেলৰ अराउंड মই সাকে কৈছিলো 72 to 78 মান দিছিলো এটা উইন্ডো জেনাৰেলৰ তো 74.5 আহিছিল তো তেনেকুৱা ধৰণৰ কথা এনে কাট অফ প্ৰিডিকচনত অলমোস্ট একুৰেসি এটা থাকে মোৰ তো এবাৰো মোৰ মতে কাট অফ জেনাৰেল আনৰিজাৰ্ভৰ 80 to 85 থাকিব লাগে এটো উইন্ডোৰ ভিতৰতে থাকিব লাগে 85 তকৈ ওপৰত যাব নালাগে তো আপোনালোকে ক'ব পাৰে কি এবাৰ পোষ্ট কম আছে ক্যান্ডিডেটস কমকে সিলেক্ট কৰিব কিন্তু পেপাৰৰ ডিফিকাল্টি লেভেলটো চাব লাগিব ক্যান্ডিডেটছৰ পাৰফৰম্যান্সও চাব লাগিব হেবোৰ মেটাৰ কৰিব তো এনেকুৱা নহয় যে এবাৰ যেহেতু যোৱাবাৰ 10000 লৈছিলে কিন্তু এবাৰ 27 কোহে ল'ব তা হেতু কাৰণে কাট অফ হাই যাব 100 প্লাস যাব 120 যাব তেনেকুৱা কথা নহয় এটা লেভেল অফ ডিফিকাল্টিটো চাব লাগিব কোনে সবৰ পৰা ফিডবেক লৈ পেলাই কৰিছো যেহেতু মোৰ এটা সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে লাইক ইউটিউব এণ্ড অল তো হেবিলাকৰ পৰা মই বহুতখিনি ডাটা কালেক্ট কৰিব পাৰো বহুতৰ পৰা আৰু বহুতবিলাক কোচিং ইনষ্টিটিউটৰ লগত মোৰ কোলাবৰেচন আছে টাই আপ আছে তেওঁলোকৰ লগতো ডিসকাস কৰা হৈছে বহুতখিনি বস্তু তো হেতুৰ পৰা মই জেনাৰেল আনৰিজাৰ্ভৰ 80 to 85 বুলি পাইছো OBC MOBC 63 to 68 থাকিব জেনাৰেলকে अराउंड 15 to 20 মাৰ্কস ডিফাৰেন্স থাকিব OBC SC 55 to 60 SC আৰু OBC বহুত বেছি ডিফাৰেন্স নাথাকিব ঠিক আছে SC আৰু OBC বহুত বেছি ডিফাৰেন্স থাকিব হাৰ্ডলি 4-5 মাৰ্কসৰ ডিফাৰেন্স থাকিব পাৰে ST প্লেইনছৰ 47 to 52 ST হিলছৰ 37 to 42 লাষ্ট টাইম ST হিলছৰ 38 আছিল কিন্তু এবাৰ অকমান মেবি 42 মান যাব পাৰে কিন্তু এটো ডিপেন্ড কৰিব তেওঁলোকৰ পাৰফৰম্যান্স কিমান আছে আৰু PWD বিলো 30 থাকিব কাৰণ PWD যিমানখিনি ৰিজাৰ্ভ থাকে হিমানটো ক্যান্ডিডেটস নলাব পাৰে আৰু PWD বহুত বেছি না যায় বিলো 30 তেও সাকে PWD সিলেক্ট হৈ যাব মোৰ মতে তো বাকি মানে কাট অফ মই ইমানতে পালো তো আপোনালোকে আপোনালোকৰ নিজৰ মতামত জনাওক আৰু আপোনালোকে লিখকচোন কমেন্টত নেগেটিভ মাৰ্কিং স্কিমটো মই যোনটো কলো GS1 ত 0.50 আৰু GS2 0.625 কে নেগেটিভ মাৰ্কিং স্কিমটো এপ্লাই কৰি পেলাই আপোনালোকে নিজৰ মাৰ্কছনি GS1 আৰু GS2
কমেণ্ট কৰি পেলাই কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান পাইছে তেতিয়া আৰু অলপ বেছি ভেলিড ডাটা পোৱা যাব খালি ধেমালি নকৰিবা একদম সিৰিয়াছলি ক'ব কথাখিনি তেতিয়া এটা অথেন্টিক প্ৰিডিকশ্যন কৰিব পৰা যায় কাট অফৰ এইটো বাৰু ফাৰ্ষ্ট প্ৰিডিকশ্যন কৰিলোঁ তো নেক্সট আকৌ পাৰিলে ৰিভাইজ প্ৰিডিকশ্যন কৰিম ৰিজাল্ট দিয়াৰ আগতে আৰু ৰিজাল্ট কেতিয়া দিব সেইটো কথা কৈ আছোঁ ৰিজাল্ট আপোনালোকৰ যোৱাবাৰ এৰাউণ্ড 14 ডেইজৰ ভিতৰত 14-15 ডেইজৰ ভিতৰত দি দিছিলে কাৰণ মাৰ্চৰ 27 তাৰিখ মানে এক্সাম হৈছিলে যোৱাবাৰ আৰু ৰিজাল্ট এপ্ৰিলৰ 12 তাৰিখ মানে ওলাই গৈছিলে 11-12 তাৰিখে তো এইবাৰো ঠিক তেনেদৰে 15 ডেইজ মানৰ ভিতৰত তাতকৈ আগতেও দি দিব পাৰে কাৰণ যোৱাকালি পৰীক্ষা হৈ গ'ল 18 তাৰিখে তো মাৰ্চৰ ভিতৰতো দি দিব পাৰে ৰিজাল্ট তো ক'ব নোৱাৰি নেক্সট উইকত ৰিজাল্ট ওলায়ো যাব পাৰে তো সেইটো কাৰণে যিসকলৰ এইখিনি কাট অফৰ ভিতৰত আছে তো তেওঁলোকে অন্য কথা চিন্তা নকৰি পেলাই এজ অফ নাও এদিন দুদিন ৰেষ্ট লৈ পেলাই মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক কাৰণ মেইনছৰ কাৰণে বেছি টাইম নাপাব মেইনছৰ কাৰণে হাৰ্ডলি আপোনালোকক 70 ডেইজমান সময় দিব 70-80 ডেইজ সময় দিব তো ইমান বেছি নহয় মেক্সিমাম 90 ডেইজ সময় দিব আৰু 3 মাহমান সময় দিব তো সেইটোৰ ভিতৰতে মেইনছ হ'ব তো জুনৰ লাষ্টৰ ফালে চাগে মেইনছ হৈয়ে যাব ইলেকশ্যনৰ পাছত তো সেইটো কাৰণে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক বাকী ইমানে আছিলে এইখিনি জনাব পাৰোঁ বাকী কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান স্ক'ৰ কৰিছে বাকী GS2 কোৱালিফাইং মাৰ্কছ 66 ঠিক আছে তো সেইটো মনত ৰাখিব 66তকৈ 0.01 মাৰ্কছো বেছি নহয় তো 66 পাব লাগে 66তকৈ যদি কোনোবাই কম পাইছে তেতিয়াহ'লে প্ৰব্লেম হ'ব বাকী যদি 66তকৈ ওপৰত আছে তেতিয়াহ'লে একো প্ৰব্লেম নহয় তো এইখিনি বস্তু বুজি লওক তো ইমানেই আছিলে বাকী কমেণ্ট ছেকশ্যনত জনাওক কাৰ কিমান মাৰ্কছ আহিছে তো সেইটো মতে আৰু অলপ অথেণ্টিক ছাৰ্ভে এটা মানে প্ৰিডিকশ্যন এটা কৰিব পৰা যাব বাকী ইমানে আছিলে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ দিয়া আছে চাব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আৰু লগতে অন্যান্য কোৰ্ছসমূহ এভেইলেবল আছে APSCৰ হওক বা আসাম কোঅপাৰেটিভ এপেক্স বেংক সেই কোৰ্ছবিলাকৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে যাক যি কোৰ্ছ লাগে সেইটো মতে হোৱাটছএপত মেছেজ কৰি জনাওক যোনটো কোৰ্ছ লাগে সেইটো মতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে PDF ফৰ্ম এটা গোটেইখিনি কোৰ্ছেছ পাই যাব মাল্টিপল চইচ কুৱেশ্যনছত আছে বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম